আজি ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন বিয়লি 4:30 বজাত দিল্লীত নিৰ্বাচন আয়োগৰ সংবাদমেল অসম সহ 5খন ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন অসম পশ্চিমবংগ পুডুচেৰী কেৰালা আৰু তামিলনাডুত হ'ব নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে আমি পুনৰবাৰ জনাইছো আজি বিয়লি ভাগলৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে বিয়লি 4:30 বজাত দিল্লীত নিৰ্বাচন আয়োগৰ সংবাদমেল অসম সহ 5খন ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন অসম পশ্চিমবংগ পুডুচেৰী কেৰালা আৰু তামিলনাডুত হ'ব নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে জনাইছো আজি ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন বিয়লি 4:30 বজাত দিল্লীত নিৰ্বাচন আয়োগৰ সংবাদমেল আৰু অসম সহ 5খন ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন অসম পশ্চিমবংগ পুডুচেৰী কেৰালা আৰু তামিলনাডুত হ'ব নিৰ্বাচন আৰু কিছু সময়ৰ পিছতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে কেইটামান মুহূৰ্তৰ পিছতে ঘোষিত হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ বাবে সাজু হৈছে এতিয়া প্ৰতিটো দল পুনৰ বিজেপিৰে চৰকাৰ আহিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনহাতে বিজেপিক পৰাভূত কৰিবলৈ সম্পূৰ্ণ সাজু বুলি ঘোষণা কংগ্ৰেছৰ আমি পূৰ্বৰ পৰাই কৈ আছো যে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজে যোৱা 4.5 বছৰ যিমান আন্তৰিকতাৰে আকোৱালি ল'লে বিভিন্ন মুহূৰ্তবিলাক আহিল আৰু গ'ল প্ৰতিটো মুহূৰ্ততে মই দেখিলোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে এইখন চৰকাৰক অত্যন্ত আস্থা আৰু বিশ্বাসত ল'লে আৰু তেখেতসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে আমি কম দিনৰ ভিতৰত কংগ্ৰেছে 15 বছৰে কৰিব নোৱাৰা কাম আমি কেৱল 4.5 বছৰত সম্পূৰ্ণ কৰিলোঁ আৰু চৌদিশে যেটো উন্নয়নৰ বাতাবৰণ সৃষ্টি হ'ল অসমৰ ৰাইজে একেবাৰে ওচৰৰ পৰা এক প্ৰত্যক্ষ কৰিছে গতিকে আজি অসমৰ সমবিকাশ হৈছে প্ৰতিখন জিলাক আস্থাৰ বিশ্বাসত লোৱা হৈছে প্ৰতিটো অঞ্চলক সমবিকাশৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিক আমি আন্তৰিকতাৰে গ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শক কৰ্মপথাৰত বাস্তৱায়িত কৰিলোঁ গতিকে সেইবাবে আজি অসমৰ ৰাইজ প্ৰস্তুত পুনৰ বিজেপি চৰকাৰে হ'ব 4:30 বজাত নিৰ্বাচন ঘোষণা কৰাৰ সম্ভাৱনা আছে কি ধৰণে কি শিডিউল ওলাই আমি চাই লওঁ আৰু আমি আশা কৰোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে অসমত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সৈতে আমি চৰকাৰ গঠন কৰিব পাৰিম আমি সম্পূৰ্ণৰূপে চাওঁ আমি কংগ্ৰেছ দলে চুকে কোণে এনেও আমাৰ কংগ্ৰেছ দলৰ DNA খুব ষ্ট্ৰং আমাৰ যিডাল গছ কংগ্ৰেছৰ গছ তাৰ শিপা একেবাৰে পাতাললৈকে আছে আৰু আমি চাৰিওফালে আমাৰ কৰ্মীসকলে উদ্বুদ্ধ হৈ আমি চাৰিওফালে কাম কৰিছোঁ অসমৰ ৰাইজৰ ওচৰলৈ গৈছোঁ ৰাইজৰ লগত আছোঁ আৰু অসমখন এওঁলোকৰ অক্টোবাসী গ্ৰাসৰ পৰা বচাবৰ কাৰণে আমি অসমৰ সকলো বৰ্গৰ মানুহৰ সহযোগিতা লৈ অংশীদাৰিত্ব লৈ আমি বিজেপিৰ এই অসম ধ্বংসী অসমীয়া বিৰোধী এই নীতি তেওঁলোকৰ আগ্ৰাসী ৰাজনীতিক শেষ কৰিবৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈ আছোঁ আমাৰ সকলো পৰ্যায়ৰ কৰ্মী বুথৰ পৰা ৰাজ্যিক সমিতিলৈ সকলো সাজু হৈ আছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আকৌ এবাৰ চৰকাৰ কৰিব বুলি আমি আশা কৰিছোঁ জনসাধাৰণে এই ৰায়দান দিছে গতিকে আমি ইমান চিন্তিত নহয় আমি ভাল পাইছোঁ যে সোনকালে হৈ গ'লে ভাল ভাৰতীয় জনতা পাৰ্টি সাজু সকলো পৰ্যায়ৰ কৰ্মী সাজু হৈছে আৰু আশা কৰিম যে আজি যি অৱস্থাত আমি চৰকাৰ কৰিছোঁ তাতকৈ ভাল অৱস্থা 100+ কৰি পেলাই আমি চৰকাৰ কৰিব পাৰিম ঘোষণা কৰক কালিলৈ ঘোষণা কৰক এইবোৰ কথা নাই আমাৰ দল নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু আছে একদম বুথ পৰ্যায়ৰ পৰা সকলো কৰ্মী এতিয়া সকলো প্ৰস্তুতি সমাপ্ত আৰু চৰকাৰীভাৱে আমি গম পাইছোঁ উপায়ুক্তসকলে এইবিলাক সকলো সাজু কৰি ৰাখিছে গতিকে যিকোনো মুহূৰ্তত ঘোষণা কৰিলে আমি নিৰ্বাচন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু আমি নিৰ্বাচনত আমি যে নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাম এই কথাটো আজিৰ তাৰিখত ধাৰণা হৈছে এইবিলাক সমাগমে এইটো প্ৰমাণ কৰি দেখুৱাইছে 7 দিন পিছতো যদি নিৰ্বাচন অনুষ্ঠিত হয়
অৰ্থাৎ যদি মাৰ্চ মাহৰ যদি 7 তাৰিখে যদি নিৰ্বাচন অনুষ্ঠিত কৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ সম্পূৰ্ণৰূপে সাজু যে এইখনৰ দৰে জাতীয়তাবাদী চৰকাৰ পূৰ্বতে নাছিল আৰু কোনোবা যে হ'ব মোৰ সন্দেহ আছে গতিকে এইখনে যি জাতীয়তাবাদী হিচাপে যি অসমীয়াৰ স্বাভিমানৰ লগতে ভাৰতীয় স্বাভিমানকো সমান্তৰালভাৱে আগুৱাই দিছে গতিকে সেইকাৰণে মই ভাবোঁ দিছ ইজ ওৱান দ্য বেষ্ট গভৰ্ণমেণ্ট আৰু সেই গভৰ্ণমেণ্টৰ সেই দলৰ সভাপতি হিচাপে মই তেওঁলোকক পাই পেলাই মই নথৈ আনন্দিত আজি যেহেতু নিৰ্বাচনৰ কাৰণে অধিসূচনা আজি জাৰি কৰিছে আমি অভিনন্দন জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াক লগতে সমগ্ৰ বিধায়কসকলক মন্ত্ৰী পৰিষদক সাংসদসকলক আৰু মোৰ 50 লাখ কাৰ্যকৰ্তাসকলক মই অভিনন্দন জনাইছোঁ আৰু লগতে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে পুনৰবাৰ যাতে আমি চৰকাৰ গঠন কৰিব পাৰোঁ